নমস্কাৰ পলিটিকেল বাৰ্তালৈ স্বাগতম জনাইছো আৰু ষ্টুডিঅ'ৰ মজিয়াত মই গিয়াছুদ্দিন আহমেদ সন্মুখত পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া পঞ্চায়তৰ চৰ্চিত প্ৰাৰ্থীসকলৰ মাজত বিশেষ ৰূপে তৎপৰতা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে চৰ্চিত প্ৰাৰ্থীসকলে তেখেতসকলে নিৰ্বাচনত তেখেতসকলে অৱতীৰ্ণ হ'বৰ বাবে তেখেতসকলে যাৱতীয় সকলোবোৰ দিশ তেখেতসকলে সম্পন্ন কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত বিশেষভাৱে চৰ্চিত হৈ থকা দিচাংমুখ জিলা পৰিষদৰ চৰ্চিত প্ৰাৰ্থী অৰুণ ভৰালীৰ সৈতে আমি তেখেতৰ সৈতে ফোনযোগে সংযুক্ত হৈছোঁ ভৰালী ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ হয় নমস্কাৰ ভৰালী ডাঙৰীয়া যেহেতু পঞ্চায়ত নিৰ্বাচনক আপুনি দিচাংমুখ জিলা পৰিষদৰ আপুনি চৰ্চিত প্ৰাৰ্থী মোৰ প্ৰথমটি প্ৰশ্ন আপোনাক ৰাইজে কিয় ভোট দিব হয় ৰাইজক এটাই অনুৰোধ জনাম হয় যে যি আগন্তুক পঞ্চায়ত নিৰ্বাচন আহি আছে হয় সেই নিৰ্বাচনত সকলো ৰাইজে আজি যি আমাৰ ৰাইজে যিহেতু ভুগিবলগীয়া হৈছে মূল্য বৃদ্ধিৰ দ্বাৰা আদি কৰি বিভিন্ন সমস্যাত জনসাধাৰণ আজি এবুকু পানীত দবদবাই পৰাতে থাকিবলগীয়া হৈছে হয় ৰাইজে সেইটো এটা সুবিবেচনা কৰিবলৈ ভাবিছো যি মোৰ দিচাংমুখ ব্যক্তিৰ অধীনত 6খনকৈ পঞ্চায়ত আছে সেই 6খন পঞ্চায়তত মই যদি ৰাইজে জয় কৰায় তেতিয়াহ'লে মই ভাবিছো যিসকল প্ৰথম কাম হ'ব মোৰ যিসকল যিকেইটা পঞ্চায়তত এইকেইটা পঞ্চায়তত চুক বা চুবুৰীবিলাকলৈ যোৱা ৰাস্তাবিলাক একেবাৰে জৰাজীৰ্ণ অৱস্থা হৈ আছে বিভিন্ন পঞ্চায়তত সেই ৰাস্তাবিলাক প্ৰথমতেই সেই ৰাস্তাবিলাক আমি উন্নতি কৰি ভাল কৰি আমি সেই ৰাইজক সেই জনসাধাৰণক যাতে বাৰিষা হ'লেও তেওঁলোকে ওলাই সোমোৱা কৰাৰ সুব্যৱস্থা হয় স্কুলৰ ল'ৰা ছোৱালী অহাটো যাতে সুব্যৱস্থা হয় তেনে এটা পদক্ষেপ গ্ৰহণ কৰিম ভৰালী ডাঙৰীয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰাৰ্থীসকলে তেখেতসকলে ভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে কিন্তু পৰৱৰ্তী পৰ্যায়ত প্ৰাৰ্থীসকলে তেখেতসকলে নিৰ্বাচিত হোৱাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতসকলে জনতাৰ যিসমূহ দুখ বা জনতাৰ যিসমূহ অভাৱ অভিযোগসমূহ সেয়া গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহয় আপোনাৰ পৰা ৰাইজে কি ব্যতিক্ৰমী ব্যৱস্থা ৰাইজে দেখিবলৈ পাব বা আপুনি কি ব্যতিক্ৰমী ব্যৱস্থা আপুনি গ্ৰহণ কৰিব আচ্ছা এনে নহয় যে মানুহৰ আজিকালি যি ৰাজনৈতিক দল সেই ৰাজনৈতিক দলৰ যিসকল ব্যক্তি হয় আপুনি ক'ব লিখিয়াকৈ তেওঁলোকৰ নিৰ্বাচন অহা সময়ত যি কথা কয় পিছত একো ফলৱতী নকৰে কাম নকৰে সেই তেনেধৰণে মই নিজকে কৰিম বুলি ভবা নাই এইটো ভাবিছোঁ যে কি যদি জনসাধাৰণৰ এবাৰ মই প্ৰতিনিধি হৈ যোৱা মই এবাৰ এখন দিচাংখালী পঞ্চায়তৰ পৰা সভাপতি হৈ যোৱা গতিকে আমাৰ পঞ্চায়তত যিখিনি মই প্ৰতিষ্ঠিত আগত কৰিছিলোঁ ঠিক তেনেধৰণে মই সেই পঞ্চায়তবিলাকত কাম কৰি দিছিলোঁ আমাৰ যিকেইজন পঞ্চায়ত আছে তেখেতলোকৰ যিখিনি পঞ্চায়ত সেই জনসাধাৰণৰ লগত মোৰ আগৰ পৰাই কিছু সুসম্পৰ্ক আছে আৰু তেওঁলোকে জানে যে মই কাম কৰিব পাৰিম নে নোৱাৰিম হয় ভৰালী ডাঙৰীয়া আপুনি পঞ্চায়তৰ নিৰ্বাচনত যিহেতু আঞ্চলিক পঞ্চায়তত আপুনি পূৰ্বতে আপুনি সভাপতি ৰূপে আপুনি নিৰ্বাচিত হোৱা বুলি উল্লেখ কৰিলে আপুনি যথেষ্ট অভিজ্ঞতা সম্পন্ন এগৰাকী আপুনি ব্যক্তি মোৰ প্ৰশ্নটি হৈছে যে আপোনাৰ যিসমূহ আপোনাৰ অঞ্চলটিত বৰ্তমানৰ প্ৰধান তিনিটা কি সমস্যা আছে যি তিনিটা সমস্যাৰ আপুনি নিৰ্বাচনত জড়িত হৈ সেই তিনিটা সমস্যা আপুনি সমাধান কৰিবলৈ প্ৰয়াস কৰিব এনে কি তিনিটা আপোনাৰ সমস্যা আছে ধৰক আমাৰ যিখিনি আমাৰ ধৰি লওক খেতিয়ক যিসকল খেতিয়ক আছে খেতিয়কসকলৰ ধৰি লওক আমাৰ গাঁৱে ভূঞে ধৰি লওক আমাৰ চব্জি শাক পাচলি খেতি কৰে ধান খেতি কৰে শালি ধান লাহি ধান বাও ধানকে ইত্যাদি কৰি খেতিখিনি কৰে কিন্তু এনেকুৱা এটা হয় যে সেই খেতিৰ সময়ত আমাৰ ৰাইজে যথোপযোগ্য যিখিনি চৰকাৰৰ পৰা পাব লাগে সা সুবিধাখিনি পোৱাত পৰা বঞ্চিত হৈ যায় গতিকে মই এনেকুৱা এটা ভাবিছোঁ যে সেই সময়ত সেই ৰাইজক যাৱতীয় যিখিনি সঁজুলি বা যিখিনি সামগ্ৰী সেই সকলোখিনি ব্যৱস্থা মই খেতিয়কক কৰিম আৰু
ভাবিছো আৰু প্ৰতিখন পঞ্চায়ততে যদি আমাৰ যদি শাক পাচলিবিলাক আমি বজাৰলৈ নিব বহুত আঁতৰৰ বজাৰলৈ নিব লাগে যদি আমি প্ৰতিখন পঞ্চায়ততে আমাৰ নিজাকৈ যদি আমি আমাৰ কৃষকসকলৰ বাবে এখন বজাৰ কৰোঁ তেতিয়াহ'লে নিশ্চয় আমাৰ যিসকল খেতিয়কে ঘৰতে যি আজি ধৰি লওক শাক পাচলি বেঙেনা আলুগুটি ধৰি লওক বিলাহী বা ইত্যাদি কৰি সেই আমাৰ বজাৰখনত তেওঁলোকে বিক্ৰী কৰিব পাৰিব আৰু সেই বজাৰবিলাক আমি এনেকুৱা ধৰণৰ কৰিম বুলি ভাবিছোঁ যে যাতে তাত কোনো ধৰণৰ সেই কৃষকসকল সেই আমাৰ দুখীয়া কৃষকসকলৰ যি মানে ব্যৱসায়সকল থাকিব সেই আমাৰ গাঁৱৰ মানুহখিনিৰ পৰা যাতে কোনো ধৰণৰ তাত কৰকাতৰ ল'ব নোৱাৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ ভৰালী ডাঙৰীয়া আপুনি এইখিনি সময় আমাক প্ৰদান কৰাৰ বাবে পৰৱৰ্তী পৰ্যায়ত পুনৰ আপোনাৰ সৈতে আমি সংযুক্ত হ'ম। ধন্যবাদ। এয়া আছিলে দিচাংমুখ জিলা পৰিষদৰ চৰ্চিত প্ৰাৰ্থী অৰুণ ভৰালীৰ তেখেতৰ স্পষ্টীকৰণ তেখেতৰ নিৰ্বাচনত জয়ী হ'লে ৰাইজৰ উন্নয়নৰ বাবে কি কি কাম কৰিব সেই সম্পৰ্কে তেখেতে স্পষ্টীকৰণ প্ৰকাশ কৰিলে। পৰৱৰ্তী পৰ্যায়ত পুনৰ আমি এনেধৰণৰ বা বাতৰি আপোনালোকক প্ৰদান কৰাৰ বাবে আমি প্ৰয়াস কৰিম। এই মুহূৰ্তত মই গিয়াছুদ্দিন আহমেদে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।